সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে কামনা কৰো। আজি হৈছে 3 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰওক। বাতৰিবিলাক আপোনালোকৰ বাবে যিদৰে পৰিৱেশন কৰিছো সেইবিলাক আপোনালোকে চাইছে শেষলৈকে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। বাৰু যি কি নহওক, এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে, মিয়াৰ ৰাজনীতি কৰা মানুহক হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে। তো প্ৰথমটো খবৰ হৈছে, মিয়াৰ ৰাজনীতি কৰা মানুহক হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে। তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ বিষয়ে তেনেদৰে মন্তব্য ৰাখিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিসকলে মিয়াৰ হৈ ৰাজনীতি কৰে সেই মানুহলৈ মই ভয় নকৰোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো হয়, মিয়াৰ ৰাজনীতি কৰা মানুহক হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে, কংগ্ৰেছৰ ভিতৰতে আছে গাদ্দাৰ। তো কংগ্ৰেছৰ ভিতৰতে এতিয়াও আছে গাদ্দাৰ আছে বুলি কৈছে। কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট। তো এনেদৰে কৈছে। কোনে কৈছে? AYDF কৈছে। কাৰণ কেলৈ, এতিয়া আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনক লৈ এতিয়া কথাটো এনেকুৱা ধৰণৰ হৈ আছে যে কোনসকলে কেনেদৰে ক'ত ছিট পাব বা কোনসকলে মিত্ৰতাৰ ক্ষেত্ৰত কি হ'ব নহ'ব। তো এতিয়া কংগ্ৰেছৰ ভিতৰতে এতিয়াও গাদ্দাৰ আছে বুলি কৈছে AYDF। আৰু এতিয়া নিৰ্বাচনৰ দিন যিমানে ওচৰত চাপি আহিব, ইটো দলে সিটো দলক, বিৰোধীয়ে হওক বা শাসকীয় দলে হওক বা এনেদৰে অন্য দলে হওক, ইটো দলক সিটো দলে, তেনেদৰে সেইবিলাকতো তেওঁলোকৰ মাজত কটাক্ষবিলাক চলিয়ে থাকে। তো এতিয়া AYDF কৈছে যে কংগ্ৰেছৰ ভিতৰতে এতিয়াও আছে গাদ্দাৰ আছে বুলি কৈছে। তেনেদৰে তো গোপন কথাবোৰ কৈ থাকে। তো কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট, এনেদৰে জনাইছে AYDF তেনেদৰে সেইখিনি কথাটো কৈছে। নেক্সট খবৰ হৈছে, 8 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত গৌৰৱ গগৈ পাকিস্তান লিংকৰ তথ্য ফাদিল হ'ব। তো এইকেইদিন আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে য'তেই নেকি অনুষ্ঠান কৰিছে, তাত এই যি উল্লেখ হয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে, তাতে নেকি এইখিনি যি পাকিস্তান লিংকৰ কথা, পাকিস্তান সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয়। তো আজিও সেইখিনি ক্ষেত্ৰত সেইখিনি যোৱাকালি দেখা গৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে হয়, 8 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত গৌৰৱ গগৈ পাকিস্তান লিংকৰ তথ্য ফাদিল হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে ক'লে, আৰু কাইলৈ তাৰ প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈ ডাঙৰীয়াই। তো এনেকুৱা ধৰণৰ এইবিলাক চলি আছে। তো অহা 8 তাৰিখে সকলোখিনি কথা গম পোৱা যাব, কি কেনেদৰে সেইখিনি তথ্য ফাদিল হয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি। নেক্সট খবৰ হৈছে, নিৰ্বাচনত অকলে খেলিব। নিৰ্বাচনত অকলে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে AYDF সংবাদ মেলত সেইখিনি ঘোষণা কৰিলে যে আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, নিৰ্বাচনত অকলে খেলিব AYDF, আৰু সংবাদ মেলত তেওঁলোকে সেইখিনি তেওঁলোকৰ মতামত সেইখিনি ঘোষণা কৰে। নেক্সট খবৰ হৈছে, অতি শীঘ্ৰে 5,000 নতুন চাকৰি নিযুক্তি হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক এই ফেব্ৰুৱাৰীৰ ভিতৰত এতিয়াও ভালেমান কেইটা বিভাগত সেইখিনি তেনেদৰে নিযুক্তি প্ৰক্ৰিয়া দিবলৈ গৈ আছে। মুঠৰ ওপৰত অতি শীঘ্ৰে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে 5,000 নতুন চাকৰি নিযুক্তি হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু ইয়াৰ সমান্তৰালকৈ এইটো জনাইছে যে আগন্তুক সময়তো এতিয়া যিহেতু এতিয়া অসম আৰক্ষীকে ধৰি বিভিন্ন তেনেদৰে সেইখিনি বিজ্ঞাপন প্ৰকাশ পাইছে, মুঠৰ ওপৰত নিযুক্তি হৈয়ে থাকিব বুলি কৈছে। খালি ক'ত কিমান কেনেদৰে হয় সেইখিনি আগন্তুক সময়ত সেয়া লাগে ADR ক্ষেত্ৰতে হওক বা যি যেনেদৰে নহওক, য'তে নহওক, সেইখিনি বিভাগসমূহত কি কেনেদৰে খালী আছে সেইটোৰ ওপৰত ভিত্তি কৰি হ'ব। মুঠৰ ওপৰত নিযুক্তি প্ৰক্ৰিয়া চলি থকাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ শিৱসাগৰত উত্তপ্ত পৰিস্থিতি। তো এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ শিৱসাগৰত তেনেদৰে উত্তপ্ত এটা পৰিস্থিতি দেখা গৈছে। তো সেইখিনি ক্ষেত্ৰত যিসকল বাদ পৰিছে বা কেনেদৰে বাদ পৰিছে, এইখিনি ক্ষেত্ৰত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। নেক্সট খবৰ হৈছে, অখিল গগৈ মুখ্যমন্ত্ৰী 100% এজেণ্ট। তো এনেদৰে বদৰুদ্দিন আজমলে বিস্ফোৰণ মন্তব্য কৰিছে। তো অখিল গগৈ হৈছে মুখ্যমন্ত্ৰী 100% এজেণ্ট। তো তেনেদৰে AYDFৰ যিজন বদৰুদ্দিন আজমলে ডাঙৰীয়া তেনেদৰে সেইখিনি বিস্ফোৰক মন্তব্য কৰিছে। তো এতিয়া 26ৰ নিৰ্বাচন যিমানে উচ্চ চাপি আহিছে, আৰু এনেকুৱা ধৰণৰ কটাক্ষবিলাক সঘনাই কৰা দেখা গৈছে ইটো দলৰ মাজত সিটো দল। নেক্সট খবৰ হৈছে, আসনক লৈ ককাই ভাই যুঁজ চলি আছে। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে যে যি বিৰোধী ঐক্য হোৱা, এইখিনি ক্ষেত্ৰত মিত্ৰতাৰ ক্ষেত্ৰত যি মাজতে আকৌ ফাট মেলাৰ দৰে হৈছিলে, কিন্তু অৱশেষত অখিল গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁলোকৰ সংবাদ মেলৰ পাছত সকলোখিনি প্ৰায়
যুদ্ধ তেনেকৈ যুদ্ধ বুলি কৈছে আৰু ককাই ভাইৰ মাজত যুঁজ এইবিলাক চলি আছে এখন ভাগ বতৰা বোলো ক'ত কিমান হ'ব কেনেদৰে নহ'ব তো তাত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নাই আমি মিত্ৰতা হৈ একেলগে যুঁজ খেলিম বুলি কৈছে যুঁজিম বুলি কৈছে বিজেপিক হৰুৱাম বুলি কৈছে অখিল গগৈ ডাঙৰীয়া কথাটো হ'ল কি এতিয়াও যদি সম্পূৰ্ণকৈ স্পষ্ট হোৱা নাই ক'ত কেনেদৰে কিমান আসন পাম কি নহ'ব মুঠৰ ওপৰত ভিতৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ ককাই ভাই যুঁজ চলি আছে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে অসমত অখিল গগৈ চৰকাৰ আৰু 500 বছৰৰ পিছতো নাহে বুলি কৈছে তো এতিয়া এই ৰাজনীতি এতিয়া এই যি এনেকুৱা ধৰণৰ খবৰবিলাক চাবলৈ বহুত এটা বেছি হাস্যকৰ লিখীয়া হৈছে বা শুনিলে হাঁহি উঠা লিখীয়াও কথা হয় বা যি কি নহওক সেইটো সময়ত দেখা যাব তো আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে লিখিব আৰু অখিল গগৈ ডাঙৰীয়াই যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিবা এটা উভতি ধৰিছে তেনেহ'লে তাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী মহোদয়ে দিছে তো এনেকুৱা ধৰণৰ এইবিলাক চলি আছে আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অসমত অখিল গগৈ চৰকাৰ আৰু 500 বছৰৰ পিছতো তেনেদৰে নহয় বুলি কৈছে 500 বছৰো লাগিব 500 বছৰ পিছতো অখিল গগৈ চৰকাৰ অসমত নহয় বুলি কৈছে তো এই বুলি কোৱাৰ পিছত নিশ্চয় অখিল গগৈ ডাঙৰীয়া প্ৰত্যুত্তৰটো দিব আৰু নিদিয়াকৈ নাথাকে আৰু নিৰ্বাচন যিমানে ওচৰ চাপিব সিমানে এইবিলাক এনেকুৱা ধৰণৰ কটাক্ষবিলাক সঘনাই শুনিবলৈ পোৱা যাব তো কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসমত অখিল গগৈ চৰকাৰ আৰু 500 বছৰ পিছতো নহয় নেক্সট খবৰ হৈছে বহিৰাজ্যত পুনৰ মৃত্যু অসমৰ এজন লোকৰ কেৰালা কোম্পানীত তেনেদৰে কৰ্মৰত হৈ আছিল আৰু এই সঘনাই এনেকুৱা ধৰণৰ খবৰবিলাক আহি আছে এনেকুৱা ধৰণৰ খবৰবিলাক বহুতেই বেছি দুখজনক আৰু পৰিয়ালটোৰ কাৰণে সঁচাকৈ ঘৰৰ পৰা ইমান দূৰত থাকি তেওঁলোকে কৰ্মৰত হৈ থাকে আৰু এনেকুৱা ধৰণৰ খবৰবিলাকে পৰিয়ালটোৰ বাবে বহুত এটা দুখৰ বাতৰি লৈ আহে আৰু এইখিনি ক্ষেত্ৰত দেখা গৈছে যে বহিৰাজ্যত আজি 2 এদিনৰ আগত তেনেদৰে যি 4জন যুৱকৰ মৃত্যু হৈছিল এতিয়া আকৌ বহিৰাজ্যত পুনৰ এজন লোকৰ মৃত্যু খবৰ আহি পৰিছে তো বহুতেই বেছি এটা দুখ লগা বিষয় নেক্সট খবৰ হৈছে শিৱসাগৰ জেৰেঙা পথাৰত দিহানাম তো দিহানাম তেনেদৰে আয়োজন কৰা হৈছে বিশ্ব ৰেকৰ্ডৰ গঢ়াৰ প্ৰয়াস কৰি প্ৰায় 15,556 গৰাকী মহিলাই তেনেদৰে সেইখিনি দিহানাম তেনেদৰে তেওঁলোকে লৈছে আৰু জেৰেঙা পথাৰত দেখা গ'ল যোৱাকালি বিশ্ব ৰেকৰ্ডৰ বাবে গঢ়াৰ প্ৰয়াস কৰি 15,556 গৰাকী মহিলাই তেনেদৰে দিহানাম লোৱা দেখা যায় নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰৰ বাবে আমি কাম হাতত লৈ আছো তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়াইছে যে জুবিন ক্ষেত্ৰৰ বাবে কাম লৈছে নে নাই লোৱা এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে জুবিন ক্ষেত্ৰৰ বাবে আমি ৱালৰ কাম এইখিনি কাম কৰিছোঁ এতিয়া লাহে এইবিলাকো কাম হৈ থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰে লুইনজ্যোতি গগৈৰ বৈঠক যিহেতু আগন্তুক নিৰ্বাচন আহি আছে নিৰ্বাচনৰ মিত্ৰতাৰ ক্ষেত্ৰক লৈ গৌৰৱ গগৈ ডাঙৰীয়া আৰু লুইনজ্যোতি ডাঙৰীয়াৰ মাজত বৈঠক অনুষ্ঠিত হৈছে আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত নিশ্চয় তেওঁলোকৰ সেইখিনি দলৰ হৈ আসন ক'ত কেনেদৰে দিব এইখিনিক লৈ নিশ্চয় সেইখিনি আলোচনা হৈছে আৰু আগন্তুক সময়ত গম পোৱা যাব মিত্ৰতা কেনেদৰে ক'ত কি আসন তেনেদৰে তেওঁলোকৰ ভাগ বতৰা হয় নেক্সট খবৰ হৈছে ৰাজ্যৰ লাখ কৰ্মচাৰীৰ বাবে বহুত বেছি ভাল খবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদি কৰ্মচাৰী যিকোনো এজন কৰ্মচাৰী যদি হঠাতে তেওঁলোকৰ কিবা ধৰি লওক অসুবিধা আহি পৰে তো তেতিয়া তেওঁলোকে কি কৰিব পাৰিব এডভান্স চেলাৰী তেওঁলোকে ল'ব পাৰিব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কৈছে যে ৰাজ্য যিসকল কৰ্মচাৰী আছে তেওঁলোকে যদি কিবা ইমাৰ্জেঞ্চি টাইমত বা তৎকালীনভাৱে কিবা এটা কৰিব লগা হয় যদি তেওঁলোকক যদি অৰ্থৰ প্ৰয়োজন হয় তেওঁলোকে তেনেহ'লে এডভান্সকৈ আগতীয়াকৈ তেওঁলোকে দৰমহা ল'ব পাৰিব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে উচ্ছেদ চলি থাকিব অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যেতিয়ালৈকে যিসকলে বেদখল কৰি আছে তো অবৈধভাৱে তেওঁলোকক বেদখলমুক্ত নকৰালৈকে উচ্ছেদ চলি থাকিব আৰু এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ ন্যায়িক ৰেহাই দিয়া নহ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে 8 তাৰিখৰ আগত চিট লৈ লওক আৰু সুবিধা লওক এনেদৰে জনাইছে যিহেতু মিত্ৰতাক লৈ তেওঁলোকৰ মাজত সেইখিনি চলি আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আৰু 8 তাৰিখে যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই যি পাকিস্তানৰ লিংকৰ তথ্য তেনেদৰে সেইখিনি দাখিল কৰাৰ কথা কৈছে তো তাৰ বাবে সেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ইয়াৰ আগে অখিল গগৈ ডাঙৰীয়া হওক লুইনজ্যোতি গগৈ হওক এইখিনি সুবিধা লৈ লওক 8 তাৰিখৰ পিছত আৰু তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কৈছে তেওঁ তো আজি 3 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ এইকেইটা আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় তো আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই